সায়েন্স বাদী অন্য এটা ভিডিঅ'ৰ ওপৰত স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 11 মানুহৰ চকুৰ বাৰেৰহণীয়া পৃথিৱী অন্য এটা টপিক দৃষ্টি বিকাৰ আৰু প্ৰতিকাৰ আমি এই ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'বোৰ চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া আমি আহোঁ দৃষ্টি বিকাৰ আৰু প্ৰতিকাৰ। এতিয়া কি হয়, আমি আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে উপযোজন ক্ষমতা মানে কি হয়, যে লেন্সৰ ফকাছ যোগ্যটো ভাল সলনি কৰিব পৰা ক্ষমতাটোকে আমি চকুৰ উপযোজন ক্ষমতা বুলি কওঁ, বা ইংলিছত কোৱা পাৱাৰ অফ একমোডেশ্যন। এতিয়া কি হয়, মানুহৰ কিছু কিছু কাৰণত বা বয়সৰ অনুপাতে সেই উপযোজন ক্ষমতাটো কি হৈ যায়, কম বেছি হয়। অৰ্থাৎ কম বেছি মানে কি, আচলতে উপযোজন ক্ষমতাটো কি হৈ যায়, কমি যায়। তাৰমানে তেওঁলোকে অনায়াসে এটা বস্তু স্পষ্টকৈ দেখা নাপাওঁ। তাৰমানে মানুহে বয়সৰ লগতে হওক বা কিছুমান কাৰকৰ কাৰণে কি হয়, সাধাৰণতে বস্তুবোৰ ক্ৰমান্বয়ে নেদেখাই হয়। অন্ধ নহয়, কিন্তু ধৰি এনেকে ক'ব পাৰো যে অন্ধৰ দিশে আমি গৈ আছো। এইটোকে আমি কি বুলি কওঁ, দৃষ্টিৰ বিকাৰ বুলি কওঁ, আৰু যিবোৰ আমি আচলতে সংশোধন কৰিব পাৰো। এতিয়া তেনেকুৱা ধৰণৰ দৃষ্টিৰ বিকাৰ মানুহৰ ক্ষেত্ৰত তিনি ধৰণৰ থাকে। প্ৰথমটো হৈছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, দ্বিতীয়টো হৈছে হাইপাৰমেট্ৰপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা, আৰু তৃতীয়টো হৈছে প্ৰেছবায়োপিয়া। এতিয়া আমি প্ৰত্যেকটোৰ বিষয়ে এটা এটাকৈ আমি আলোচনা কৰোঁ। প্ৰথমতে আহিলে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। এতিয়া মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা মানে কি হয়, অসমীয়াত শুনতে এনেকুৱা লাগে নিকট দৃষ্টিগ্ৰস্ততা মানে ওচৰৰ বস্তুবোৰ ভালকৈ নেদেখে, কিন্তু সেইটো নহয়। মায়োপিয়া থকা মানুহবোৰে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে। ওচৰৰ বস্তুবোৰ সি স্পষ্টকৈ দেখে। তেতিয়া কোনবোৰ নেদেখে, দূৰৰবোৰ নেদেখে। যিবোৰ মানুহৰ চকুৱে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু আঁতৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখে, তেতিয়াহ'লে তেওঁ এজন মায়োপিয়া বিকাৰগ্ৰস্ত। সেই চকুটো হৈছে মায়োপিয়া বিকাৰগ্ৰস্ত। এতিয়া মায়োপিয়ানো কি কাৰণে হয়? আচলতে আমি জানো যে এটা চকুৰ ৰেটিনাত গৈ পিনি কি হয়গে, আচলতে ৰেটিনাত গৈ পিনি আচলতে কি হয়, প্ৰতিবিম্বটো গঠন হয়। কিন্তু এখন লেন্সখন আমি ধৰিছোঁ, পোহৰ ৰশ্মিখিনি গৈ পিনি যদি ৰেটিনাত গঠন নহয়, তাৰ কিছু পূৰ্বেই গঠন হৈ যায়। প্ৰতিবিম্বটো হ'ব লাগিছিলে ৰেটিনাত গঠন, কিন্তু তাৰ আগতে যেতিয়া গঠন হৈ যায়, এই বিকাৰটোকে আমি কি বুলি কওঁ, মায়োপিয়া বুলি কওঁ। যিহেতু তেওঁ প্ৰতিবিম্বটো ৰেটিনাত গঠন নহ'ল, ৰেটিনাত গঠন নহ'লে তাৰ মগজুলৈ সংকেতটো নগ'ল, গতিকে আল্টিমেটলি মানুহজনে কি হয়, বস্তুটো স্পষ্টকৈ দেখা নাই। তাৰমানে মায়োপিয়া বিকাৰগ্ৰস্তত কি হয়, এজন মানুহৰ ৰেটিনাত প্ৰতিবিম্ব গঠন নহয়, তাৰ সন্মুখত গঠন। এতিয়া এই যে সন্মুখত গঠন হ'ল, কি কাৰণে গঠন, অৰ্থাৎ মায়োপিয়া হোৱাৰ কাৰণ কি? ইয়াৰ কাৰণ দুটা থাকে। প্ৰথম কথা, যদি এই লেন্সখনৰ বক্ৰতাটো কি হৈ যায়, বাঢ়ি যায়, অৰ্থাৎ লেন্সখনৰ যদি ফকাছ দৈৰ্ঘ্যটো কমি যায়, তো লেন্সখনৰ ফকাছ দৈৰ্ঘ্যটো কমি গ'লে কি হ'ব, এই পোহৰ ৰশ্মিখিনি খুব ওচৰতে কি কৰিব, প্ৰতিহত কৰিব। তাৰমানে ফকাছটো ইয়াৰ চোৱা, লেন্স এখনো যেতিয়া সৰু হৈ যায়, তাৰমানে ইয়াৰ ফকাছ দৈৰ্ঘ্যটো কমি যায় ন। আৰু আমি জানো এখন মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি ফকাছৰ মাজতে পাৰ হৈ যায়। গতিকে এই ৰেটিনা নাপায়গৈ, তাৰ আগতেই কি হৈ যায়, তাৰ প্ৰতিবিম্বটো গঠন হৈ যায়। তাৰমানে এক নম্বৰ কাৰণটো হৈছে তাৰ বক্ৰতা বাঢ়ি যায়, অৰ্থাৎ এনেকে লিখিলে হ'ব, তোমালোকে ফকাছ দৈৰ্ঘ্য কমি যায়। দুই নম্বৰ, যিটো আমাৰ এই চকুৰ গোটেই আকাৰটো, অৰ্থাৎ অক্ষি গোলকটো, যিটো আমাৰ থাকিব লাগে 2.3 চেণ্টিমিটাৰ ব্যাসটো, অক্ষি গোলকৰ আকাৰটো কি হৈ যায়, বাঢ়ে। দুটা কাৰণে সাধাৰণতে মায়োপিয়া বেমাৰ নহয়, ঠিক মানে বিকাৰটো হয়। যদি কেনেবাকৈ এই লেন্সখনৰ বক্ৰতাটো বাঢ়ি যায়, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য কমি যায়, তেতিয়া হয়। লগতে অক্ষি গোলকৰ আকাৰটো বাঢ়ি গ'লে, এই চকুৰ গোটেই এই চাইজটো যদি বাঢ়ি যায়, তেতিয়াহ'লে কি হয়, এই ৰেটিনাত প্ৰতিবিম্বটো গঠন নহয়, তাৰ সন্মুখত গঠন। এতিয়া এই বিকাৰটো আমি কেনেকৈ সংশোধন কৰিব পাৰোঁ? এই বিকাৰটো আমি কেনেকৈ সংশোধন কৰিব পাৰোঁ? আচলতে ইয়াৰ সংশোধনটো কি, আমি যদি চকুৰ সন্মুখত এখন কি লেন্স লগাই দিওঁ, অৱতল লেন্স লগাই দিওঁ, তেতিয়াহ'লে এই বিকাৰটো কি হৈছে, সংশোধন হৈ যায়। তাৰমানে এতিয়া যদি আমি এখন অৱতল লেন্স দি দিওঁ, তেতিয়া এই পোহৰ ৰশ্মিখিনি এইডোখৰত যিটো প্ৰতিবিম্ব গঠন কৰিছিলে, এইডোখৰত প্ৰতিবিম্বটো গঠন নকৰি এনেকে গৈ পিনি ক'ত গঠন কৰেগৈ, এই ৰেটিনাত গঠন কৰে। এইটো তোমালোকৰ কিতাপত ছবিটো আছে, ছবিটো চাবা, পৰীক্ষাত ছবিটো আঁকিবলৈ আহে। সংশোধন কেনেকৈ কৰে চিত্ৰসমূহ বৰ্ণনা কৰিব লাগে।
গতিকে মায়োপিয়া মানে কি যিবোৰ মানুহৰ চকুৱে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ নেদেখে এইটো কি কাৰণে হয় প্ৰতিবিম্বটো ৰেটিনাত গঠন নহয় পিনি তাৰ সন্মুখত গঠন হয় তাৰ সন্মুখত গঠনৰ দুটা কাৰণ থাকে প্ৰথম কাৰণটো হৈছে যদি এই লেন্সখনৰ বক্ৰতাটো কি হৈ যায় বাঢ়ি যায় আৰু দুই নম্বৰ কাৰণ যদি এই চকুৰ এই অক্ষিগোলকটো যদি আকাৰটো বাঢ়ি যায় তেতিয়া এই কাৰণটো হয় আৰু ইয়াক আমি কেনেকৈ সংশোধন কৰিব পাৰোঁ আমি সংশোধন কৰিব পাৰোঁ অৱতল লেন্স ব্যৱহাৰ কৰি আৰু সাধাৰণতে ইয়ং এজত অকণমান ডেকা বয়সত সাধাৰণ স্বাভাৱিক মানুহৰ এই মায়োপিয়া বিকাৰটো হোৱা দেখিবলৈ পোৱা যায় তোমালোকৰ যদি লগৰ কোনোবাই চশমা পিন্ধিছে তোমালোকে চাবা সেই সকলোবোৰ মায়োপিয়াৰ কাৰণে পিন্ধিছে কেনেকৈ গম পাবা তোমালোকে পোহৰ লেন্সত পঢ়িছিলা অৱতল লেন্সৰ পাৱাৰটো সদায় কিহত থাকে নিগেটিভত থাকে তো তুমি লগৰ যোনে চশমা লৈছে তেওঁলোকক সুধিবা তেওঁলোকে পাৱাৰটো সদায় নিগেটিভত ক'ব বোলে মোৰ -1.0 মোৰ -0.8 সাধাৰণতে মাইনাছতে ক'ব তাৰমানে মাইনাছত ক'ব মানে সিহঁতৰ চশমাখনত কি লেন্স লাগি আছে অৱতল লেন্স আৰু অৱতল লেন্স লাগি আছে মানে তোমালোকে গম পাবা তেওঁ কি বিকাৰটো হৈ আছে মায়োপিয়া বিকাৰটো হৈছে অৰ্থাৎ তেওঁ আঁতৰৰ বস্তু ভালকৈ দেখা নাই দুই নম্বৰটো হৈছে হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা দূৰদৃষ্টিগ্ৰস্ততা কি হয় যিসকল মানুহে কি হয় দূৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ ভালকৈ নেদেখে তেতিয়াহ'লে তেওঁৰ চকুটো আচলতে কি বিকাৰগ্ৰস্ত হৈ আছে হাইপাৰমেট্ৰপিয়া বিকাৰগ্ৰস্ত হৈ আছে এই কাৰণটো কেলে হয় তাৰ কাৰণে আমি যদি মন কৰোঁ চকুৰ কি হয় আচলতে ৰেটিনা এখন লেন্স ইয়াৰ মাজতে পোহৰখিনি পাৰ হৈ গুচি গ'ল পাৰ হৈ গৈ পিনি কি হয় প্ৰতিহত কৰোঁতে আমি প্ৰতিবিম্বটো গঠন হ'ব লাগে ৰেটিনাত কিন্তু ৰেটিনাত গঠন নহয় কি হয় ৰেটিনাৰ বাহিৰত গৈ পিনি গঠন হ'ব অৰ্থাৎ চকুটোৰ পিছফালে গঠন হয় চকুটোৰ পিছফালে গঠন হ'লে জানো আমাৰ সেই সংকেতটো আমাৰ মগজুলৈ যাব নিশ্চয় নাযায় সেইটো কাৰণে কি হয় আল্টিমেটলি মানুহজনে ভালকৈ বস্তুবোৰ দেখা নাপায় এতিয়া ইয়াৰ কাৰণ কি কাৰণেনো প্ৰতিবিম্বটো ৰেটিনাত গঠন নহয় পিনি ৰেটিনাৰ পিছফালে হ'ল ইয়াৰ কাৰণ কি হয় দুটা থাকে আচলতে মায়োপিয়াৰ উল্টাকেইটা মায়োপিয়াটো কি আছিলে অত্যধিক বক্ৰতা অৰ্থাৎ ফকাছ দৈৰ্ঘ্য কম ইয়াত কি হয় ফকাছ দৈৰ্ঘ্য বেছি যিমান ফকাছ দৈৰ্ঘ্য থাকিব লাগে নিয়মিতভাৱে তাতকৈ কি হৈ যায় ফকাছ দৈৰ্ঘ্যটো বেছি হৈ যায় বেছি হৈ যোৱাৰ কাৰণে কি হয় ই বেছিকৈ পোহৰ ৰশ্মিখিনি আঁতৰলৈ প্ৰতিহত কৰাৰ কাৰণে জানো ফকাছ দৈৰ্ঘ্য বেছি মানে আমি জানো মুখ্য অক্ষ সমান্তৰাল গ'লে ফকাছত পোহৰ ৰশ্মিখিনি প্ৰতিহত হয়গে গতিকে ইয়াৰ ফকাছটো আঁতৰি গুচি যায় ফকাছটো আঁতৰি যোৱাৰ কাৰণে প্ৰতিবিম্বটো ৰেটিনাত গঠন হয় কি হয় ৰেটিনাৰ পিছফালে গঠন হয় আৰু দুই নম্বৰ কাৰণটো হ'ব পাৰে যিটো আমাৰ অক্ষিগোলক মানে চকুৰ আকাৰটো কি হৈ যায় সৰু হৈ যায় চকুৰ আকাৰটো যিটো আছিলে যিটো হ'ব লাগে 2.3 চেণ্টিমিটাৰ ব্যাসৰ হ'ব লাগে এইটো কি হৈ যায় কমি যোৱাৰ কাৰণে কি হয় এই প্ৰতিবিম্বটো ৰেটিনাত গঠন হয় কিয় গঠন হয় পিছফালে গঠন হ'ব তেতিয়াহ'লে এই বিকাৰটো বুজি পালা কাৰণকেইটা বুজি পালা এতিয়া এই বিকাৰটো আমি কেনেকৈ সংশোধন কৰিব পাৰিম এই বিকাৰটো সংশোধন কৰিবলৈ আমি কি কৰিব লাগিব এখন কি লেন্স ব্যৱহাৰ কৰিব লাগিব আমি যদি চকুৰ সন্মুখত এখন যদি উত্তল লেন্স দি দিওঁ তেতিয়াহ'লে এই পোহৰ ৰশ্মিখিনি কি হয় ক'ত গঠন হয়গে আচলতে প্ৰতিবিম্বটো ক'ত গঠন হয়গে সুন্দৰকৈ ক'ত গঠন হ'বগে ৰেটিনাত গঠন হ'ব এইটোৱে হৈছে তোমালোকৰ হাইপাৰমেট্ৰপিয়া আৰু তোমালোকৰ সংশোধনৰ ছবিটো কিতাপত আছে ধুনীয়াকৈ চাবা ইয়াত সংশোধনৰ ছবিবোৰ কিন্তু এই বিকাৰকেইটাত কেতিয়াবা আহে তো বুজি পালা হাইপাৰমেট্ৰপিয়া মানে কি যে যিবোৰে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰবোৰ নেদেখে কেলে এনেকুৱা এইটো কেলে হয় কাৰণ ৰেটিনাত প্ৰতিবিম্বটো গঠন নহয় ৰেটিনাৰ পিছফালে গঠন লাগে আৰু ইয়াৰ কাৰণ দুটা যে ফকাছ দৈৰ্ঘ্যটো যদি বেছি হৈ যায় বা অক্ষিগোলকটো কি হৈ যায় সৰু হৈ যায় এইকেইটাৰ কাৰণে আচলতে ৰেটিনাত প্ৰতিবিম্বটো গঠন নহয় তাৰ পিছফালে হয়গৈ আৰু ইয়াক সংশোধন কেনেকৈ কৰিব পাৰোঁ ইয়াক আমি উত্তল লেন্স ব্যৱহাৰ কৰি সংশোধন কৰিব পাৰোঁ আৰু এইটো সাধাৰণতে এটা মধ্য বয়সত মানে পকা এটা নহয় মধ্য বয়সত আমাৰ দেউতা বা আনহাতৰ বয়সত এনেকুৱা বয়সত আচলতে এই হাইপাৰমেট্ৰপিয়াই বিকাৰটো দেখিবলৈ পোৱা যায় ৩ নম্বৰটো বিকাৰ সেইটো হৈছে প্ৰেছবায়োপিয়া প্ৰেছবায়োপিয়াত কি হয় যিজন মানুহৰ নিকট বিন্দুটো আঁতৰি যায় নিকট বিন্দুটো আমাৰ কিমান চেণ্টিমিটাৰ আছিলে 25 চেণ্টিমিটাৰ আমি 25 চেণ্টিমিটাৰ আৰম্ভ কৰি অসীমলৈকে এজন মানুহে বস্তুবোৰ দেখে যদি তেওঁ এই নিকট বিন্দুটো আঁতৰি যায় তাৰমানে অৰ্থটো কি বুজি পালে যে তেওঁলোকে ওচৰৰ বস্তুবোৰ নেদেখা হৈ গৈ থাকে সাধাৰণ অৰ্থত ক'বলৈ গ'লে প্ৰেছবায়োপিয়া মানে কি যিবোৰ মানুহে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখে দূৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখে সেই বিকাৰটোকে আমি কি বুলি কওঁ প্ৰেছবায়োপিয়া বুলি কওঁ আৰু এইটো সাধাৰণতে বয়সৰ লগতে দেখা যায় সাধাৰণতে
বৃদ্ধ বয়সতহে আচলতে এই প্ৰেছবায়পিয়া বিকাৰটো দেখা পোৱা যায় তেওঁলোকৰ ওচৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখে আঁতৰৰ বস্তুবোৰ স্পষ্টকৈ নেদেখে অৰ্থাৎ তেওঁলোকৰ নিকটৰ বিন্দুটো কি হৈ থাকে আঁতৰি আঁতৰি গৈ থাকে যাৰ ফলত তেওঁলোকে ভালকৈ বস্তুবোৰ নেদেখা হয় ইয়াৰ কাৰণ কি হ'ব পাৰে তেওঁলোকৰ নিকটৰ বিন্দুটো কেলে আঁতৰি যায় ইয়াৰ কাৰণ আচলতে দুটা প্ৰথম হৈছে আমি জানো লেন্সৰ আচলতে নিকটৰ বিন্দুটো এইবোৰ আঁতৰি যোৱা মানে কি হৈছে গোটেই কথাকেইটা বিকাৰকেইটা জড়িত হৈছে আমাৰ ফকাছ দৈৰ্ঘ্যৰ লগত ফকাছ দৈৰ্ঘ্যটো কম বেছি হৈ যায় গতিকে কি হয় আৰু ফকাছ দৈৰ্ঘ্য কম বেছি হোৱাটো কোনে নিয়ন্ত্ৰণ কৰে আমি পঢ়িছিলো চকুৰ গঠনত চিলিয়াৰী পেশী ইয়াত কি হৈ যায় প্ৰেছবায়পিয়া হ'বলৈ হ'লে এই চিলিয়াৰী পেশীবোৰ কি হৈ যায় দুৰ্বল হৈ যায় চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ যোৱাৰ কাৰণে ফকাছ দৈৰ্ঘ্যটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে তাৰ ফলত এই বিকাৰটো দেখা দিব ২ নম্বৰ কাৰণটো হৈছে চকুৰ লেন্সৰ নমনীয়তাটো কমি যায় চকুৰ যি নমনীয় গুণ সেই নমনীয় গুণটো কি হৈ যায় কমি যায় যাৰ কাৰণে আমি আচলতে সেই মানুহজনে আচলতে কি হয় বস্তুবোৰ ওচৰে হওক বা আঁতৰে হওক বস্তুবোৰ ভালকৈ দেখা পোৱা নাযায় এই দুটা কাৰণে মানুহ এজনৰ প্ৰেছবায়পিয়া হ'ব পাৰে আৰু এইটো কথা কিন্তু কৈ দিছোঁ প্ৰেছবায়পিয়া সদায় বয়সস্থ মানুহৰহে দেখা পোৱা যায় অৰ্থাৎ আমাৰ ককা আইতাহঁতৰহে দেখা পোৱা যায় এইকেইটা সংশোধন কেনেকৈ কৰিব পাৰোঁ ইয়াক সংশোধন কৰিবলৈ হ'লে আমি ডিফকাছযুক্ত লেন্স ব্যৱহাৰ কৰিব লাগিব ডিফকাছযুক্ত লেন্স তাৰ মানে অৰ্থটো কি একেখন চশমাতে অবতল লেন্সো থাকিব লাগিব আৰু একেখন লেন্সতে উত্তল লেন্সো থাকিব লাগিব এতিয়া তোমালোকে পঢ়িছিলা যে মায়োপিয়া অৰ্থাৎ দূৰৰ বস্তুবোৰ নেদেখিবৰ কাৰণে আমি কোনখন দাপোন ব্যৱহাৰ কৰিছিলোঁ অবতল দাপোন আৰু দূৰৰ বস্তুবোৰ মানে স্পষ্টকৈ দেখা পাবৰ কাৰণে অৰ্থাৎ মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়া অৰ্থাৎ ওচৰৰ বস্তুবোৰ ভালকৈ দেখা পাবৰ কাৰণে আমি কোনখন লেন্স ব্যৱহাৰ কৰিছিলোঁ উত্তল লেন্স এতিয়া এইজন মানুহে দুইটা বস্তুৱে ভালকৈ দেখা নাপায় ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় দূৰৰ বস্তুবোৰ ভালকৈ নাপায় গতিকে সেইটো কাৰণে ডিফকাছযুক্ত তাত দুখন লেন্সে আছে অবতল লেন্সো আছে উত্তল লেন্সো তোমালোকে দেখিবা ককা আইতাহঁতৰ কেতিয়াবা কি হয় মই এনেকৈ চাৰিচুকীয়া কৰি দেখাইছোঁ লেন্সখন কি হয় এনেকৈ এটা অংশ থাকে এই তলৰ অংশটো যথেষ্টকৈ অলপ ডাঠ দেখিবলৈ পোৱা যায় আৰু তোমালোকে দেখিবা চশমাখনৰ অলপ ভাঁজ এটা পৰি থকা নেদেখিবা ভাঁজ এটা পৰি থকা মানে অৰ্থটো হৈছে কি তেওঁলোকৰ চশমাখনত দুখন লেন্স লাগি আছে এখন আছে অবতল লেন্স আৰু এখন আছে উত্তল লেন্স অবতল লেন্সখন আমি কেতিয়া ব্যৱহাৰ কৰোঁ দূৰৰ বস্তুবোৰ চাবৰ কাৰণে কাৰণ অবতল লেন্সখন ক'ত থাকিব ওপৰত থাকিব আৰু উত্তল লেন্সখন ক'ত থাকিব চশমাখনৰ অলপ বুজি পালা এইটো হৈছে তোমালোকৰ প্ৰেছবায়পিয়া আৰু সাধাৰণতে বৰ্তমান সময়ত এই গোটেই যি দৃষ্টিৰ বিকাৰকেইটা পঢ়িলোঁ এইকেইটা আচলতে সংশোধন কৰিব পাৰি কেনেকৈ চশমাটো লৈ পাৰি লগতে নহ'লে আমি কি কৰিব পাৰোঁ আজিকালি অপাৰেশ্যন কৰি পিনি আমাৰ চকু অপাৰেশ্যন হয় কিছুমান এই বিকাৰকেইটা সাধাৰণতে অপাৰেশ্যন কৰি পিনি আমি ঠিক কৰিব পাৰোঁ বা নহ'লে আজিকালি কি হয় কণ্টেক্ট লেন্স আহিছে আমি কণ্টেক্ট লেন্স ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ এই বিকাৰকেইটা আচলতে বৰ্তমান সময়ত সংশোধন কৰিব পাৰোঁ এইটোৱে আছিলে তোমালোকৰ দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ আশা কৰিছোঁ তোমালোকে বুজি পালা তো ইমানলৈকে যদি ভিডিঅ'টো চালা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা ধন্যবাদ